হৈছিলে আৰু তাৰপিছত এটা ভিডিঅ' ভাইৰেল হৈছে, কি ক'ব? কালি যিটো দুৰ্ঘটনা হ'ল অতি নিন্দনীয় দুৰ্ঘটনা। মনোজপুৰ পৰা এজন আমাৰ দিনজানৰ এটা দুখীয়া পৰিয়ালৰ ব্যক্তি, সদায় সেই মানে ৰজি ৰটি কৰে, সদায় মাছ মৰা হওক, ইয়াত মানে যিবোৰ মিৰি মিচিংবোৰ মানুহবোৰ আহে তেখেতৰ সমান বস্তু অনা নিয়া কৰে, তেখেতে তেনেকৈ ৰোজগাৰ কৰিছিলে। তেখেতে কালি সেইটো আহিছিলে ইয়াত ঘাটত আহোঁতে তেখেত দেখিলে যে মানে নাওখন পল্টি মাৰিছে, তাত 7-8জন ব্যক্তি আছিলে। সিও এটা মানৱতাৰ ক্ষেত্ৰত দৌৰি গ'ল মানুহকেইটাক বচাবলৈ। আৰু নিশ্চয় আমি গম পাইছোঁ ইয়াত স্থানীয় ৰাইজৰ পৰা যিবোৰ নিশ্চয় আই উইটনেছ আছিলে, দেখিলে সি বচালে 3-4জনক। তাৰপৰা বচাব যাওঁতে আকৌ সেই নাৱত যেতিয়া উভৰি উঠিব ধৰিছিলে, তেতিয়া সেই নাও চলোৱা ব্যক্তিজন তাক লাতে সেই বাইঠাত মাৰি আকৌ গোৰ মাৰি ইয়াৰ মানে নদীত পেলাই দিলে। মনোজ পৰায়াৰ নামটো। এইটো আমি অতি নিন্দনীয় ঘটনা। আজি গোটেই ভিডিঅ'টো সঁচা ভিডিঅ'টো ভাইৰেল হৈছে, আমি দেখিবলৈ পাইছোঁ। এইটো প্ৰকৃত সত্য। সেইজন মানুহক আমি প্ৰশাসনৰ পৰা বিচাৰিছোঁ উচিত দণ্ড পাব লাগে, তাক এৰেষ্ট কৰিব লাগে। নহ'লে ইয়াত স্থানীয় ৰাইজৰ মানৱ ভাৱনাটো অলপ মানে বেয়া হৈছে। তেওঁলোকে ভাবিছে যে আমাৰ ব্যক্তিক তেনেকুৱা গু মাৰি পেলাই দিলে। কালি এটা আৰু ঘটনা নহওক, এনেকুৱা সংঘাত ঘটনা নহওক। কালি কোনো মানুহ আৰু নদীত গৈ পেলাই বচাব যাওঁতে তেওঁ ভয় নকৰক, তাৰ কাৰণে প্ৰশাসকক আমি অনুৰোধ জনাইছোঁ। তাক অতি সোনকালে য'তেই যিজনক তাক এৰেষ্ট কৰিব লাগে। তাৰ দধীয়া স্থানীয় ৰাইজেও তেখেতলৈ এৰেষ্ট কৰোঁতে সহযোগ কৰিব লাগে। আৰু যিটো আমাৰ দুখীয়া পৰিয়াল আছে, সি উচিত যিটো প্ৰশাসনৰ পৰা যিটো পাব লাগে সেইটো পাব লাগে।